হেল্ল' আজি মোৰ ঘৰত বান্ধৱী দুজনী আহিছিল আৰু সিহঁতৰ কাৰণে অকমান খালোৱা যোগাৰ কৰিলোঁ। এয়া বন্ধাকবি কাটি আছোঁ। এইখিনি লোকেল মুৰ্গীৰ স্কিন আৰু এইবোৰ দি এখন তৰকাৰী বনাবৰ কাৰণে ইয়াত বন্ধাকবি দি বনালে ভাল লাগে। ইয়াত মই পুৰা ফুল ৰেচিপিটো আনিব নোৱাৰিলোঁ, মোৰ সময়ে নাছিলে আৰু বান্ধৱী আহিলেতো বহুত কথা পতা যায়। এয়া কবিখিনি ইয়াতে স্কিনৰ ইটো দি মুৰ্গীৰ স্কিনেদি বনাই দিলোঁ আৰু এইখিনি হ'ল চিকেনখিনি, লোকেল চিকেন আৰু এইবিলাক স্কিন লোকেল চিকেনৰ খাই ভাল লাগে। এইখিনি চিকেনৰ ৰেচিপি আছিল। ইয়াত পানী আৰু আলু দি দিলোঁ আৰু জোল বনাই দিলোঁ ধুনীয়া কৰি। আলুটো সিজিছেনে নাই চালোঁ আৰু সিজে হোৱাৰ পাছত এইখিনিও নমাই দিলোঁ আৰু মাছৰো এখন তৰকাৰী বনাইছিলোঁ, কিন্তু ইমান ৰেচিপি মোৰ ভিডিঅ' কৰাই নহ'ল কাৰণ মই সিহঁতৰ কথাও পাতি আছোঁ, বহিও আছোঁ। তো অকণমান এইপিনে লৰালৰি হৈ গ'ল কেনে গোটেই ভিডিঅ' কৰা নগ'ল। এয়া খাব কেনে বস্তুবোৰ ওলাই দি আছিলোঁ। এয়া মাংস, ইফালে ভাত গৰম গৰম ভাত, ঠাণ্ডা দিনত গৰম গৰম খালে ভাল লাগে। এইফালে মাছৰ তৰকাৰী, এইখিনিয়ে আছিলে।